মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ পৰা ঢুলীয়াপাৰ সংযোগী ঐতিহাসিক দুবৰণী আলিত। এই দুবৰণী আলিটো পুনৰ পকীকৰণৰ বাবে প্ৰায় 7 কোটি 20 লাখ টকা আবণ্টন দিয়া হৈছে RIIDF আঁচনিৰ অধীনত। কিন্তু আমি পূৰ্বতে দেখুৱাইছিলোঁ যে আচলতে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি হৈছে, অনিয়ম হৈছে বুলি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু সেই বাতৰি সম্প্ৰচাৰৰ পিছতে মই দেখুৱাইছোঁ বাতৰিৰ প্ৰভাৱ। বাতৰি সম্প্ৰচাৰৰ পিছত বৰ্তমান এই নৱনিৰ্মিত পথটো পুনৰ সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানে পুনৰ ইয়াক ভাঙি পুনৰ মেৰামতিৰ ব্যৱস্থা কৰিছে। আচলতে ব্লেক কাৰ্পেটিং কৰা আজি 3-4 দিন হৈছিলে, তাৰপিছত পুনৰ এই ব্লেক কাৰ্পেটিংবিলাক আঁতৰাই পেলোৱা হৈছে। এই আঁতৰাই পেলোৱাৰ মূল কাৰণ হ'ল ইয়াত যিধৰণে তেওঁলোকে ইয়াত ৰুলাৰ চলাব লাগিছিলে, প্ৰথমে এই কাৰ্পেটিং কৰাৰ আগে যিধৰণে ইয়াত চাফ চিকুণ কৰি ল'ব লাগিছিলে, ধূলি জাবৰ আঁতৰাই ল'ব লাগিছিলে, সেইবিলাক নকৰিলে। ইয়াত যিবিলাক শিল ব্যৱহাৰ কৰিব লাগিছিলে, যি পৰিমাণৰ শিল, যিমান চাইজৰ শিল ব্যৱহাৰ কৰিব লাগিছিলে, তেনে নকৰিলে। আচলতে এনেধৰণৰ বিসংগতি হোৱাৰ পিছত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টত, আৰু সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত আজি পুনৰ সেই নৱনিৰ্মিত পথ ভাঙি আকৌ নিৰ্মাণৰ ব্যৱস্থা কৰিছে। মই ইয়াত স্থানীয় ব্যক্তি আছে। দাদা, কি হৈছে ঘটনাটো? অতি দুখ আৰু পৰিতাপৰ বিষয় যে চৰকাৰখনে এটা লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে যে গাঁৱে ভূঞে প্ৰতিটো ৰাস্তা পকীকৰণ হ'ব লাগিব আৰু জনসাধাৰণৰ যাতায়াত উন্নয়ন আৰু সুচল হ'ব লাগিব। আৰু সেইবাবে হয়তো চৰকাৰে ঐতিহাসিক দুবৰণী আলি পুনৰ নিৰ্মাণৰ কাৰণে নাবাৰ্ডৰ IRDF ফাণ্ডৰ পৰা 7 কোটি 20 লাখ টকা নিৰ্ধাৰণ কৰিছিলে ৰংঘৰ চাৰিআলিৰ পৰা ৰাষ্ট্ৰীয় সংযোগ দি এই দুবৰণী আলি নিৰ্মাণৰ কাৰণে। আৰু আটাইতকৈ উল্লেখনীয় দিশ হৈছে যে এই দুবৰণী আলিটো অতিশয় ব্যস্ততাপূৰ্ণ ৰাস্তা, যিহেতু এই দুবৰণী আলিয়েদিয়ে ৰাষ্ট্ৰীয় ঘাইপথলৈ সংযোগ ঘটাত এটা দূৰত্ব মানুহৰ কম কৰে, সেইকাৰণে বহু মানুহে এই ৰাস্তাৰ ব্যৱহাৰ কৰে। আৰু দ্বিতীয়তে ৰংঘৰৰ যিটো নতুন প্ৰজেক্টৰ কাম চলি আছে, এই প্ৰজেক্টৰ মূল ৰাস্তা হৈছে এই দুবৰণী আলি। আৰু এই দুবৰণী আলি নিৰ্মাণৰ ক্ষেত্ৰত পুঁজি আবণ্টন দিয়াৰ পিছত ঠিকাদাৰী প্ৰতিষ্ঠানে ইমান নিম্ন মানদণ্ডৰ কাম কৰিছে। এতিয়া আপোনালোকৰ আগত এইটো প্ৰত্যক্ষ হৈছে যে 5 দিনৰ আগত নিৰ্মাণ কৰি থোৱা যে ৰাস্তা আজি মানুহে ভৰিৰে গোৰ মাৰি দিলে ভাঙি উঠি গৈছে। আৰু আজি তেওঁলোকে পুনৰ নিৰ্মাণ কৰিবলৈ আহোঁতে আজি পুনৰ বোকা চফা কৰিবলগীয়া অৱস্থা হৈছে। এতিয়া কথা হৈ গ'ল কি, কিমান আহিছিলে পুঁজি? 7 কোটি 20 লাখ, দৈৰ্ঘ্য 4.650 কিলোমিটাৰ। ইয়াত যিটো শিল ব্যৱহাৰ কৰিব লাগিছিল সেইটো কৰিছে। এতিয়া চাওক, ইয়াত যোৱা পৰহি জিলাৰ যিজন কাৰ্যবাহী অভিযন্তা তেওঁ আহি এই ৰাস্তা আমি অভিযোগ দাখিল কৰাৰ পিছত ৰাস্তা পৰিদৰ্শন কৰিবলৈ আহিলে। আৰু কাৰ্যবাহী অভিযন্তাজনে ইয়াৰ এই ছাইটটোত নিয়োগ যিজন অভিযন্তা আছে তেওঁৰ সন্মুখতে নিজ মুখে ৰাইজৰ আগত স্বীকাৰ কৰিছে যে ইমান নিম্ন মানদণ্ডৰ কাম হৈছে বুলি তেওঁ সপোনতো ভবা নাছিলে। আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰি থৈ গ'ল ইয়াত যিখিনি শিলৰ ব্যৱহাৰ কৰা হৈছে শিলৰ কোনো গ্ৰেড নাই, আলকেটাৰে যিটো সংমিশ্ৰণ ব্যৱহাৰ কৰিছে তাৰ কোনো কোৱালিটি নাই। আৰু ইয়াৰ তলত যিটো WMM কৰা হৈছে সেই WMM যিটো পাথৰ ব্যৱহাৰ কৰিছে সেই পাথৰটো আচলতে এষ্টিমেটতে নাই। তেওঁলোকে ইয়াত বোকা সংমিশ্ৰিত এটা পাথৰ ব্যৱহাৰ কৰিছে, আৰু যিটো পাথৰ ভঙা হ'ব লাগিছিলে সেই পাথৰৰ ঠাইত তেওঁলোকে গোটা গোটা ডাঙৰ ডাঙৰ বোল্ডাৰ ইয়াত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। হয়, সেইকাৰণে এতিয়া এই নৱনিৰ্মিত পথটো তথা নতুনকৈ ব্লেক কাৰ্পেটিং কৰা পথটো পুনৰ ভাঙিবলগীয়া হৈছে। মই দেখুৱাইছোঁ আচলতে এই ভঙা পতাৰ খেল কেতিয়া অন্ত পৰিব, এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি পদক্ষেপ ল'ব অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত মই দেখুৱাইছোঁ এই ঐতিহাসিক দুবৰণী আলি ইয়াত নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো পথ, আৰু ইয়াত পুঁজি আবণ্টন দিয়া হৈছিলে 7 কোটি 20 লাখ টকা আবণ্টন দিয়া হৈছে। এই ধনৰাশি সঠিকভাৱে ব্যৱহাৰ নোহোৱাৰ কথাটো স্পষ্ট হৈ পৰিছে। অনাগত সময়ত শিৱসাগৰ জিলা আয়ুক্ত তথা প্ৰশাসনে কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।